নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চামক আজিৰ বাতৰি যোৰহাট জিলা কোচ ৰাজবংশী ৰাজ্যৰ উদ্যোগত আৰু আতিলা গাঁৱৰ ৰাজ্যৰ সহযোগত 24 ফেব্ৰুৱাৰী শনিবাৰে যোৰহাট জিলা মুক্তিযুঁজাৰু ভৱনত উদযাপন কৰা হ'ব বিশ্ব মহাবীৰ চিলাৰায় 514 সংখ্যক জন্ম জয়ন্তী চামক আমাৰ এই বিশেষ প্ৰতিবেদনটি যোৰহাট জিলা কোচ ৰাজবংশী ৰাজ্যৰ উদ্যোগত আৰু আতিলা গাঁৱৰ ৰাজ্যৰ সহযোগত 24 ফেব্ৰুৱাৰী শনিবাৰে যোৰহাট জিলা মুক্তিযুঁজাৰু ভৱনত উদযাপন কৰা হ'ব বিশ্ব মহাবীৰ চিলাৰায়ৰ 514 সংখ্যক জন্ম জয়ন্তী আমি অহা কাইলৈ 24 ফেব্ৰুৱাৰী শনিবাৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মাননীয় সভাপতি প্ৰণৱ নাৰায়ণ দেৱৰ দিহা পৰামৰ্শ মতে যোৰহাট জিলাৰ কোচ ৰাজবংশী ৰাইজৰ উদ্যোগত আৰু আতিলা গাঁও ৰাইজৰ সহযোগত মহাবীৰ চিলাৰায় 514 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিম আমাৰ যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ প্ৰেক্ষাগৃহত ইয়াক আমি কেইবাটাও কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আমাৰ কাৰ্যসূচীৰ ভিতৰত আছে চিত্ৰাংকন প্ৰতিযোগিতা স্মৃতিগ্ৰন্থ বাৰেলং নামৰ এখনি নতুন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব আৰু ইয়াৰ লগতে আমাৰ মুকলি সভাত সভাপতিত্ব কৰিব দণ্ডধৰ হাজৰিকা ডাঙৰীয়াই আৰু ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগে সভাখন উদ্বোধন কৰিব আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ শ্ৰীযুতা জ্যোতিৰেখা হাজৰিকাক আৰু আমাৰ স্মৃতিগ্ৰন্থ বাৰেলং উন্মোচন কৰিব ৰমেন শইকীয়া ডাঙৰীয়াই ইয়াৰ লগতে আমাৰ বিভিন্ন ধৰণৰ গীত মাত নৃত্য আমি অনুষ্ঠান কৰিম ইয়াত আমি কেইবাজনো বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ সেই বিশিষ্ট ব্যক্তিসকল আমি আশা কৰিম তেখেতসকলে আমাৰ সহযোগ কৰিব আৰু আমাক ইয়াত চিলাৰায় দিৱসৰ সম্পৰ্কত কিছু বক্তব্য তেখেতসকলে ৰাখিব ইয়াৰ লগতে আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো যোৰহাটৰ ৰাইজক সমীপৰ ৰাইজক নিমন্ত্ৰণ কৰিছোঁ যাতে এই মহাবীৰ চিলাৰায় যি শৌৰ্য বীৰ্য তেখেতৰ যি নীতি তেখেতৰ যি আদৰ্শ আৰু তেখেতৰ যি সামাজিক কৰ্ম এইখিনি যাতে আমাৰ নতুন প্ৰজন্মই যাতে ৰাখিব পাৰে সেইখিনি আমি আশা কৰিছোঁ আৰু চিলাৰায় এজন অতি বীৰ আছিল তেওঁক আমি নেপোলিয়ন বা ছত্ৰপতি শিৱাজীৰ লগত তুলনা কৰিব পাৰোঁ চিলাৰায় যি শৌৰ্য বীৰ্য আৰু তেখেতৰ ৰাজ্য বিস্তাৰ এইটো এটা বৰ উল্লেখনীয় কথা এইখিনি প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো বাঞ্ছনীয় আৰু তেওঁ মহাৰাজ নৰনাৰায়ণৰ এজন ভাতৃ আছিলে নৰনাৰায়ণ আৰু চিলাৰায় এটা সংযোগ হৈছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই ত্ৰিমূৰ্তিৰ সংযোগটো এটা বৰ ডাঙৰ কথা এনেকুৱা অসমৰ বা ভাৰতৰ ইতিহাসত এনেকুৱা ধৰণৰ এটা আমি দেখা নাই গতিকে তেখেতৰ যি কৃষ্টি সংস্কৃতি সাহিত্য শৌৰ্য বীৰ্য এইখিনি যাতে প্ৰচাৰ হয় যুৱ সমাজত তাকে কামনা কৰি আমি কাইলৈ 24 ফেব্ৰুৱাৰী এই বিশ্ব মহাবীৰ চিলাৰায় 514 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিবলৈ আমি আশা কৰিম ইয়াত সকলো ৰাইজে আহি আমাক অনুপ্ৰাণিত কৰিব এইখিনিয়ে মই ভাবিছোঁ উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে 24 ফেব্ৰুৱাৰী শনিবাৰে পুৱা 8 বজাত উদযাপন সমিতিৰ সভাপতি বাবুল বৰাই পতাকা উত্তোলন কৰি অনুষ্ঠান ভাগিৰ শুভাৰম্ভ কৰিব 8:30 তৰ্পক মহেন্দ্ৰ বৰাই বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব অন্যহাতে দিনৰ 11 বজাত মুকলি সভা সম্বৰ্ধনা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব সমগ্ৰ যোৰহাট তথা অসমবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে সভাপতি বাবুল বৰা উপসভাপতি ৰাজীৱ কুমাৰ হাজৰিকা সম্পাদক বেদান্ত দত্ত কাৰ্যকৰী সভাপতি প্ৰদীপ দত্ত আৰু যুটীয়া সহ সম্পাদক ৰূপক ৰঞ্জন দত্তই।
শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও।